এইফালে লাৰু পিঠা আৰু প্ৰসাদ ভাদমা যেহেতু সোমাইছে হাংমাহঁতৰ নাম দিছিলে তো হাংমাই লাৰু পিঠা লৈ আহিলে এতিয়া মই চাহ খাম আমাৰ খোৱা এয়া এফালে চাহ ৰুটি এফালে ভাত এতিয়া যাম আৰু খাইব যেহেতু আমি গাহৰি লাভাৰ মানে পৰ্ক লাভাৰ যে এইকাৰণে ইয়া মাংস লৈ লৈছোঁ ইয়াতে লোকেল গাহৰি ৰাণীত ৰাণীৰ এই যিখিনি মানে হাল গছ তো হাল গছৰ মানে পৰিৱেশটো সঁচাকৈ বহুত বেছিয়ে ধুনীয়া একদম ঘন জংঘল ঘন মানে ঘনকৈ আছে হাল গছবিলাক আৰু এইবিলাকতো বহুত মূল্যৱান গছ কাঠ সেয়া মজা আৰু চাওকচোন চাওক হেল্ল' গুড মৰ্ণিং এভৰিৱান তো ৱেলকাম টু মাই আনাডাৰ ব্লগ এয়া দেখিছে নহয় গোটেইখিনি আমাৰ ঘৰৰ মানুহ আৰু ৰুবুহঁত আহি আছে ভাইটিহঁত তো আমি আহিছোঁ আজি ৰাণী হৈ যাম আমি মানে নংষ্টেন ৱেষ্ট খাচী হিলছ গৈ আছোঁ তো শ্বিলং নাপাওঁগৈ আমি যাম মফিনলুৰ তো খুব ধুনীয়া ধুনীয়া ভিউ আপোনালোকৰ ৰাস্তাৰ মাজত পাই থাকিম আপোনালোকক দেখুৱাই থাকিম সঁচাকৈ বহুত ধুনীয়া আৰু এতিয়া যিহেতু বন্ধ এইকেইদিনত মাধৱদেৱৰ তিথি আৰু এনেকৈ বন্ধ পৰিছে যিহেতুকে মানুহবিলাক পূৰা আহিছে এইটো চাইডেও আপোনালোকৰ শ্বিলং যিটো আমাৰ বৰাপানী হৈ যায় সেইফালে নগৈ এবাৰ এইফালে ৰাণী হৈ আহি চাব খুব ধুনীয়া ভিউ তো আমি এইখিনি এতিয়া শালগছৰ ওচৰত অকণমান গোটেইখিনি ৰখিছোঁ কাৰণ আমাৰ ভাইটিহঁতৰ গাড়ীখন আহি পোৱা নাই বোলো অকণমান ৰখি দিওঁ এই ধুনীয়া পৰিৱেশৰো মজা লওঁ আৰু লগতে সিহঁতকো অকণমান ৰখোঁ চ' আৰু সেয়া দেখিছে সেইখনো এখন বেলেগ গাড়ী তেনেকৈ আহি ৰখিছে এই পৰিৱেশৰ কাৰণে মনো কেনেকুৱা মজা ন তো খুব মজা খুব ধুনীয়া একদম মানে পুৰা নেচাৰৰ লগত পুৰা সেউজীয়াৰ মাজত খুব ধুনীয়া পৰিৱেশ কাকু তুমিতো আগতে আহিছা ন এইফালে আজি প্ৰথম হা এইটো চাইডে আজি প্ৰথম আহিছা লোকেল ধাবাত আহিছা নাই অঁ সেইটো কথা এই আমাৰ ইহঁতিকেইটা মুনু হেপী বাৰ্থডে আৰু তোমাৰ ন মুনু কালিয়ে হৈ গ'ল নি আজিও খাব লাগিবতো বাৰ্থডে তোমাৰ অঁ এইফালে আমাৰ গীতা চাই দিয়া এবাৰ আৰু এইফালে আমাৰ সুনীতা বাইদেউ চাই দিয়া এইজনী আমাৰ সুনীতা তো আমি এয়া গোটেইখিনি ৰখিছোঁ আৰু ইহঁতে কিমান আহি পালে ফোন কৰিছ অঁ পাবহি আৰু দে কনফিউজ হৈ যাব ন কোনখিনি খাওঁ কোনখিনি নাখাওঁ ঘাঁহবিলাক ইমান আছে কোন খাওঁ ক'ত খাওঁ ক'ত নাখাওঁ এই আমাৰ আহি গ'ল ইহঁতে দেৰি কৰিলা কিন্তু তোমালোকে দেই বহুত সময় ৰখালা আমাক গম পাইছেনে দেহাই শুই আছে নেকি ডাঙৰ ডাঙৰ দেখা পাইছে দেখোন আজি ছোৱালীজনী দেমাজনী আহি যোৱা এতিয়া গৈ থাকোঁ আৰু চলো চলো দে লগ পাম দে ন ক'ত যাবি এতিয়া প্ৰথম আমাৰ এইখন গাড়ী আমাৰ ইছুজুখন মানে ইমান বেছি সুবিধা নহয় আমি ক'ৰবাত আহিলে এইখন লৈ আহোঁ আৰু ইয়াতে পূৰা আমাৰ পেকিং থাকে মানে খোৱা বস্তু পূৰা মজা আৰু তো ইছুজুখন আমাৰ সেইটো কাৰণে লোৱা নিচিনা হয় যেতিয়া এনেকৈ আউট আহোঁ আমি গোটেই ঘৰৰখিনিয়ে বনায়ো খোৱা হ'ল আৰু এটা ভালো লাগে বনাই খাই যিহেতু শ্বিলঙত এইটো চাইডত অলপ পাবলৈও অসুবিধা খোৱা বোৱা তো এইফালে আমাৰ অসম আৰু এইফালে মেঘালয় এই মানে সেইটো গেটটো পাৰ হ'লে তো আমি আৰু মেঘালয় সোমালোঁ বুলি ক'ব পাৰি তো এইখন গাড়ী সঁচাকৈ বহুত বেছি সুবিধাজনক গাড়ী মানে আৰু মোৰ বিৰাট ভাল লগা এখন গাড়ী এইখন ইছুজু সৰু বাবুক যি ভাল পায় ন দেহাই ন দাদাক ভাল পোৱা চুনো মুনো শ্বিলং সোমোৱাৰ পিছত মানে মেঘালয় সোমোৱাৰ পিছত আৰু তো এইটো বস্তু নল'লে নহয় আৰু যিহেতু আমি খোৱা মানুহ খুৱাই তামোল পাণ মজাকৈ লৈ লৈছোঁ কিন্তু চূণ বহুত থাকে পাণত যোনে চূণ নাখায় চাই পিনে খাব কাৰণ পাণখনত চূণ ধেৰ থাকে তো এইফালে আমাৰ মাজনী এতিয়া আমাৰ লগত মনোগতি কি টোপনি ধৰিছে নি আমি কাটি আছোঁ কলপাত কি ধুনীয়া আমি লৈ লৈছোঁ দেখিছে ৰাস্তাত
বৰষুণ পেলাই এতিয়া মানে পৰিৱেশটো অলপ আন্ধাৰ হৈ গ'ল তো 12টা বজাই নাই কিন্তু পৰিৱেশ সেয়া আৰু কিন্তু আহিব লাগে দেই বহুত বাট আহিব লাগে এফালেদি অলপ হয়তো দূৰে হ'ব চাগে কিন্তু গাড়ী নাপায় ধুনীয়া আৰু একদম অলপ নামো এতিয়া এইখন হ'ল চেংগৈ ৰেষ্টুৰেণ্ট বৰষুণো পৰি আছে বাৰু আমি ৰিসৰ্টখনত সোমাইছো আৰু ইয়াতে মানে দিয়া আছে এক্সপ্লেনেশ্যন কৰা আছে যে কি কি জায়গা কিটা আছে তো এফালে কাইলং ৰক আৰু ইয়া মাখাম ভেলি মফিনলোৰ ইণ্ডিয়া ফল আৰু নংখুম আইলেণ্ড তো নামবিলাক অলপ টান তো সেইকাৰণে পটককৈ মানে ফুটি নাহে বাকী যি কি নহওক এইকেইটা বিৰাট ধুনীয়া ভিউ প্লেচ তো আমি ইয়াৰে চাওঁ কোনটো চোৱা হয় যিকেইটা চোৱা হয় আপোনালোকৰ লগত নিশ্চয় দেখাম তো চাই থাকিব ভিডিঅ'টো এতিয়া অলপ চাহ তাহ খাবলৈ মানে ব্ৰেক লৈছিলোঁ আৰু কেনেকুৱা লাগিছে প্লেচখিনি কেনেকুৱা লাগিছে সুন্দৰ ভাল লাগিছে গীতা মজা ন খুব ধুনীয়া কি হৈছে ছাতি টানা গৈ থাকো আৰু দেৰি হ'ব গৈ ৰেষ্টুৰেণ্টখন এয়া মায়ং খেৰী ইষ্টাৰ্ণ ৱেষ্ট খাচী হিলছ ফোন নম্বৰটো দেখুৱাই দিছোঁ আছোঁ ৱেষ্ট খাচী হিলছত আৰু ইয়াতে আপোনালোকে ৰিসৰ্টত ধুনীয়াকৈ থাকি পিনে ইয়াৰ মানে নেচাৰৰ মজা ল'ব পাৰিব অলপ ধুনীয়াকৈ বৰষুণো পৰি আছে সঁচাকৈ বহুত বেছি ধুনীয়া তো ফ্ৰেণ্ডছ এতিয়া আকৌ ইয়াৰ পৰা ওলাম এতিয়া যাম আমি কাইলং ৰকটো চাম বুলি ভাবিছোঁ ইয়াত কাইলং ৰকটো চোৱাৰ পিছত আৰু কি হয় কি চাওঁ আজি যিহেতু থাকিম আমি চ' অলপ চলপ চাই থাকিম আৰু ডাৱৰ নামি আহিছে ডাৱৰৰ মাজত গৈ সেইটোৱে ভাল লাগে মানে ডাৱৰৰ মাজত যে গৈ থকা যায় বৰষুণ নাই আৰু ডাৱৰ পাই গ'লো না বৰষুণ নাই বাৰু কমিছে নাচপতি কেনেকুৱা স্কচ লাগি আছে আৰু একদমেই আছো বাবলে মাৰ্কেট এৰিয়া হৈ যায় এইবিলাক এখন মাৰ্কেটখন ডাঙৰ আমি এতিয়া গৈ আছো এয়া মাখাম ভেলি তো আমি মাখাম ভেলি চাম এয়া মফিনলোৰ তো আমি এতিয়া মফিনলোৰতে যেহেতু আজি থাকিম এনেকৈ সোমাই দিব লাগিব ৱেলকাম টু মফিনলোৰ তো আমি এয়া আহি পাই গ'লোহি মফিনলোৰ এইখিনি লেক ভিউ হয় তো আমি ইয়াতে থাকিম আৰু আজি ষ্টে আমাৰ ইয়াতে খুব ধুনীয়া লেক ভিউ এইটো এই ধুনীয়া পৰিৱেশটোত তো আমাৰ এতিয়া আমি যিহেতু বস্তু লৈ আহিছোঁ আমি ভাবিছোঁ ইয়াতে বনাই খাম তো সেয়াই আৰু আমাৰ গোটেই যোগাৰ পাতি এতিয়া মজাকৈ বনোৱা হ'ব শিয়াল ন এইটো শিয়ালা সঁচাকে কেলে নহয় বাৰু দেহা মানুহ দেহা ড্ৰেছটো ভাল হৈছে বাৰু কাণখন বিষাব বহুত ঠাণ্ডা বতাহ ন জিও মানুহ ঠাণ্ডা লাগিছে নি তোমালোকৰ বহুত ঠাণ্ডা একো নহয় ঠাণ্ডা জেগাত আহিছো ঠাণ্ডাৰ মজা লৈ লওঁ গৰমৰ দিনত খামহে বুলি এতিয়া আমি এইফালে আমাৰ চুলা জ্বলিছে আৰু ন বনাই আছো ইয়াত চিকেন এইটো KFC ষ্টাইল তো আমি ফ্ৰজেন লৈ আহিছিলোঁ মানে ইয়াতে ফ্ৰজেন আইটেমবিলাক আছে আৰু ইয়াতেও ফ্ৰজেন আছে ফ্ৰজেন থাকিব আৰু লগতে আমাৰ চিকেন লাগিছে না দেহা মজা লাগিছে আমাৰ দেহা মজা লাগিছে ন তো এইটো পৰিৱেশ মজা আৰু আপোনালোকে এনেকুৱা ফ্ৰজেন আইটেমো ল'ব পাৰে আৰু এনেকুৱা আমাৰ যেনেকুৱা সেইফালে চিকেন আমি ধুই আনিলোঁ
আৰু আমাৰ গাহৰি মাংস আছেই তাতে পলিথিনত ইটোও ধুব লাগিব তো এইবিলাক মজা আৰু নিজে বনাই খোৱাৰ মজাটো কিন্তু বহুত বেছিয়ে মজা আৰু বহাই থ'ব লাগিব চিকেন নাগেটছ এইবাৰ আৰু এইবিলাক আছে আমি ভাজি আছোঁ খাই আছোঁ পুৰা হা বনোৱা পাল বনোৱা আপোনাৰ মোবাইলটো দিয়া হয় বাহিৰত এয়া আৰু মানে মই বনাইছিলোঁ চিকেন কিন্তু ইমান ঠাণ্ডা নহয় বেছি সময় থাকিব নোৱাৰে মাজে মাজে গাড়ীত আহি বহো আৰু সেয়া ইহঁতিকেইটাই পূৰা ফূৰ্তি কৰি আছে দেখিছে ন একদম ডাৱৰ টাইপ নামি আহিছে মানে বহুত ঠাণ্ডা আৰু যদি আহে গৰম কাপোৰ আনিব আমি মানে হোটেলৰ ৰুমৰ ওচৰতে আছোঁ খালি অকণমান বাহিৰত খাই আছোঁ কাৰণে ড্ৰেছ কৰা নাই আৰু পিছত কৰি ল'ম আৰু ৰুমত যোৱাৰ পিছত বহুত ঠাণ্ডা কিন্তু ঠাণ্ডা কাপোৰ মানে গৰম কাপোৰ আনিব আৰু ইয়াত পিন্ধিবলৈ যেতিয়াই আহক মানে তেতিয়াই কেনেকুৱা লাগিছে ৰাণী ভাল লাগিছে ভাল লাগিছে জেকেটটো এইটো পিন্ধি লোৱা কি ধুনীয়া ভিউ মানে কি ধুনীয়া ভিউ আমাৰ খানা এয়া গাহৰি শুকানকে একদম ভাজি আৰু এইফালে হৈ গ'ল ব্ৰইলাৰ মাংস সেয়া আলু লগত আৰু এইফালে এতিয়া দাইল মানে বইল দাইল মাংস কাকলে আমাৰ খোৱা বোৱাও শেষ আৰু আমাৰ দেখিছে জেগাও আমি ধুনীয়াকৈ চাফা চুফা কৰিলোঁ তো এতিয়া লেতেৰা নাই আৰু সেয়া বস্তাত ভৰাই লৈছোঁ লেতেৰাবিলাক আমি পিছত পেলাই দিম আমি ৰুম আহি পাই গ'লোঁ একদম লগতে ৰুম যিহেতু এতিয়া আমি বহিছোঁ গোটেইখিনিয়ে আৰু বাহিৰত এনেকৈ আমাৰ ৰুমটো আছে বাৰু এইফালেও শুবলৈ বুলি আহিলোঁ আৰু সিহঁতিও চবেই ৰুমে ৰুমে সোমালে তো মই আমাৰ ৰুমলৈ আহি আছোঁ আন্ধাৰ গুড নাইট সৰু বাবুৱে মনক দিয়ে ন বঢ়িয়া আৰু হেল্ল' ফ্ৰেণ্ডছ একদম দিনটোৰ শেষত তো আজি বহুত বেছি ঠাণ্ডা মানে অনুভৱ কৰিছোঁ বহুত বেছি ঠাণ্ডা তো মই আছিলোঁ কি আমাৰ ইহঁতৰকেইটাৰ ৰুমত ইয়াত মানে এনেকুৱা হৈছে আমি যিখনত বিচাৰিছিলোঁ সেইখনত নাপালোঁ আৰু ওচৰতে ভাবিলোঁ লেক ভিউ ওচৰত থাকোঁ তো এখন মানে হোমষ্টে হয় কিন্তু ইয়াতো মানে বেছি ৰুম নাই জাষ্ট আজি ফাৰ্ষ্ট ডে অপেনিং নিচিনা তো সেইকাৰণে আমাৰ মানে মেট্ৰেছ দি লৈছোঁ মেট্ৰেছত তলতো থাকিছোঁ ওপৰতো সেনেকৈ আৰু বেডত তো যি কি নহওক ভালে লাগিছে ঠাণ্ডা ঠাণ্ডা পৰিৱেশ একদম বহুত ঠাণ্ডাই আৰু তো এতিয়া শুয়ে যাম আৰু তেনেহ'লে আজিলৈ বাই বাই আকৌ কাইলৈ লগ পাম আজি বিশেষ চাম বুলি ভাবিছিলোঁ কিন্তু আমাৰ চোৱাই নহ'ল আহি ভাত পানী বনাওঁতে খাওঁতে মেলোঁতে আমাৰ সময় হৈ গ'ল গধূলি হৈ গ'ল চ' আজি একো চোৱা নহ'ল আৰু সেয়ে আৰু ৰাস্তাৰ ভিউ আৰু লগতে অকণমান লেকটো এনেকৈ চালোঁ সেয়ে তো চাব নেক্সটটো ব্লগ কাইলৈ দিম কি হয় কি নহয় তো চাই থাকিব আজিলৈ বাই বাই ফ্ৰেণ্ডছ এণ্ড টেক কেয়াৰ অল